নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰিন্স টেক এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আমি আগৰ ভিডিঅ'টোত PNRDৰ ফালৰ পৰা 564টা পদ খালী হৈছিলে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত। আমি তাৰ ওপৰত আলোচনা কৰিছিলো, কেনেকৈ এপ্লাই কৰিব, এডুকেশ্যন কোৱালিফিকেশ্যন সকলোবিলাক আমি আলোচনা কৰিছিলো। যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই তেনেহ'লে মোৰ আই বাটনত ক্লিক কৰি আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব। আজিৰ ভিডিঅ'টোত আমি গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত যিমানবোৰ কলেজ আছে সেই সকলোবোৰৰ কাৰণে গুৱাহাটী ইউনিভাৰ্চিটিৰ এই দুখন নটিচ আছে। আমি সেই দুখন নটিচৰ ওপৰত আলোচনা কৰিম। PG এডমিশ্যন, UG এডমিশ্যন আমি সকলোবিলাক আলোচনা কৰিম। PG এবাৰ এন্ট্ৰেন্স টেষ্ট হ'বনে নহয়, এন্ট্ৰেন্স এক্সাম কেতিয়াৰ পৰা হ'ব, এডমিশ্যন কেতিয়াৰ পৰা হ'ব PG, এই সকলোবিলাক আলোচনা কৰিম। ভিডিঅ'টো অলপ দীঘল হ'ব, খালি আপোনালোকে স্কিপ নকৰাকৈ চাই যাব। আৰু আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। চাওঁ আহক। এইখনেই হয় নটিচখন। গুৱাহাটী ইউনিভাৰ্চিটিত আহিছে নটিফিকেশ্যন 26/6/2020ত 26/6/2020 এই নটিচখন দিছিলে এইখন। This is for information of all concerned that the Guwahati University will remain under lockdown from 7 PM of 28 June 2020 and up to 6 PM of 12 July 2020। যেহেতু 28 তাৰিখৰ পৰা যেহেতু গুৱাহাটী লকডাউন দিছে 12 জুলাইলৈকে 6টা বজালৈকে, সেইকাৰণে গুৱাহাটী ইউনিভাৰ্চিটি সকলোবোৰ এতিয়া বন্ধ থাকিব বুলি কৈছে। আৰু তাৰপিছত কৈছে however election to be notified by the government if any will be followed by the university. All protocol mentioned in the notification will be applicable to Guwahati University also. This has approved of the Honorable Vice Chancellor Guwahati University that 26/6/2020। আৰু এখন নটিচ আছে, মই আপোনাৰ PGৰ এই যিখন PG এডমিশ্যনৰ এণ্ট্ৰেঞ্চৰ হয় সেইখন মই আপোনালোকক দেখাম এতিয়া। সেইখন চাব। এখন ছেকেণ্ড নটিচখন হয় গুৱাহাটী ইউনিভাৰ্চিটি। নটিচখন দিছিলে 27/6/2020। ইয়াত মই অলপ পঢ়ি দিছোঁ কি লিখিছে। কিপিং ইন ভিউ দ্য প্ৰেজেণ্ট চিটুৱেশ্যন অফ দ্য এডমিশ্যন অন কমিটি মিটিং হেল্ড অন 26/6/2020 26 জুন তাৰিখে এখন মিটিং কৰিছিলে, যিখন এডমিশ্যন কমিটিৰ এডপ্টেড দ্য ফ্ল'য়িং ৰিজলিউশ্যন টু কণ্ডাক্ট দ্য পোষ্ট গ্ৰেজুৱেট এডমিশ্যন PG এডমিশ্যনৰ কাৰণে of the University Department and the affiliated College of Guwahati University for season 2020-21। গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত যিমানবোৰ কলেজ আছে সেই সকলোবোৰৰ কাৰণে হয় এইখন নটিচখন। As some changes in the existing ordinance on admission of GU are required to cope up with the present pandemic situation on the Secretary University classes, GU has been interested to get necessary approval from the Honorable Vice Chancellor GU in this regard. All fees relaxation to admission on in different postgraduate course of University Department and the affiliated College of Guwahati University for season 2020-21 has been waived in accordance with notification on 10 June 2020 from Higher Education Department. Assam accept the application fees 250। ইয়াৰ এপ্লিকেশ্যন আপোনালোকৰ যিটো PG এডমিশ্যন হ'ব ফিজ হ'ব সেইটো 250 হয়, 250। There will be no common entrance test। এবাৰ কোনো এন্ট্ৰেন্স টেষ্ট নহয় বুলি কৈছে। তেওঁলোকে এতিয়া কেনেকৈ এইটো মেৰিট লিষ্ট বাছে তেওঁলোকে জানিব, কিন্তু তেওঁলোকে ইয়াত কৈছে এণ্ট্ৰেন্স টেষ্ট নহয়। আপোনালোকে কি বিচাৰে, হোৱাটো বিচাৰে নে নিবিচাৰে, তলত নিশ্চয় এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত এজ পাৰ এক্সিকিউটিভ কাউন্সিল ৰিজলিউশ্যন EWs খিনিৰ কাৰণে 10% unreserved category will be reserved into the different postgraduate course for the University Department and affiliated college of the university. Tentative date for opening online admission portal 15 July 2020 5 PM 15 জুলাইৰ পৰা আৰম্ভ হ'ব
অনলাইন এডমিশ্যনটো 15 জুলাইৰ পৰা হ'ব 5 PM পৰা আৰম্ভ হ'ব তাত ডকুমেণ্ট লাগিব ইনক্লুডিং মাৰ্কশ্বিট লাগিব চাৰ্টিফিকেট লাগিব ESW লাগিব এই সকলোবোৰ চাৰ্টিফিকেট ডকুমেণ্ট আপোনালোকে তাত আপলোড কৰিব লাগিব In admission into the tradition program for study, 80% of total intake will be reserved for Guwahati University student. The remaining 20% will be reserved for the other than Guwahati University student. All other conditions as mentioned in the relevant ordinance or admission of Z will be followed. Ekte asile আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো মেইন ৱেবছাইট হয় তাত গৈ আপোনালোকে 15 জুলাইৰ পৰা এডমিশ্যন ল'ব পাৰিব PG কাৰণে তাত কোনো এন্ট্ৰেন্স টেষ্ট এবাৰ নহয় বুলি কৈছে তেওঁলোকে কি হিচাপত তেওঁলোকে ল'ব তেওঁলোকে জানিব আপোনালোকে হোৱাটো বিচাৰে নে নোহোৱাটো বিচাৰে এন্ট্ৰেন্স টেষ্ট আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো ইমান আছিলে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ